নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টাই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকীয়াজুলিত। আৰু শ্বহীদ নগৰী ঢেকীয়াজুলিত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ অধীনস্থ ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা বিহু নাচ, ঢোল বাদন আৰু জেং বিহুৰ কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। ইয়াত জ্যেষ্ঠসকল আহিছে এই অনুষ্ঠানটিত যিহেতু সামৰণি পৰিব। ২০ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছিলে বিহু নাচ, ঢোল বাদন আৰু জেং বিহুৰ কৰ্মশালা। আৰু এই কৰ্মশালাৰ আজি সামৰণি পৰিব আৰু সামৰণি অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা জ্যেষ্ঠসকল আহিছে। আৰু যিসকল ইয়াত প্ৰশিক্ষাৰ্থী আছিলে তেখেতলোকে আহিছে, প্ৰশিক্ষকসকলো আজি উপস্থিত আছে আৰু এক আনন্দময় পৰিৱেশৰ মাজেৰে অনুষ্ঠানটিৰ সামৰণি পৰিব। সঁচাই এক সুন্দৰ পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকীয়াজুলিত। আমি ঢেকীয়াজুলিৰ পৰিৱেশ দেখুৱাই আছোঁ। এনেদৰেই যিসকল ইয়াত প্ৰশিক্ষাৰ্থী আছিলে প্ৰশিক্ষাৰ্থীসকল আহিছে আৰু সকলোৱে শৃংখলাবদ্ধভাৱে শাৰী পাতিছে। আৰু যিহেতু আজি অনুষ্ঠানটিৰ সামৰণি পৰিব আৰু ২০ দিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভণি কৰা হৈছিল এই আখৰাৰ। আৰু এই আখৰাৰ জৰিয়তে বিহু নাচ, ঢোল বাদন আৰু জেং বিহুৰ আখৰা কৰা হৈছিল। আৰু ইয়াৰ মূল উদ্দেশ্য আছিলে যাতে বিহু নাচ আৰু ঢোল বাদনৰ এক সঠিক উপস্থাপন হয় আৰু সঠিকভাৱে যাতে সকলোৱে বিহু নাচ, ঢোল বাদন আৰু জেং বিহু প্ৰদৰ্শন কৰিব পাৰে। আৰু তাৰ উদ্দেশ্যৰে আয়োজন কৰা হৈছিলে এই কৰ্মশালা অৰ্থাৎ আখৰাৰ। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ, এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ইয়াত। আৰু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা যিসকল প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিলে আজি তেখেতলোকৰ উপস্থিতিত এই অনুষ্ঠানটিৰ সামৰণি পেলোৱা হ'ব। আৰু এই সামৰণি অনুষ্ঠানত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ দাসৰ লগতে ছাত্ৰ সন্থাৰ কেইবাগৰাকী বিষয়ববীয়া আৰু অঞ্চলৰ জ্যেষ্ঠসকল ইয়াত আছে। আৰু ইয়াতে আছে এগৰাকী বিদেশী ন্যায়াধিকৰণ অৰ্থাৎ এই অঞ্চলৰে জ্যেষ্ঠ সমাজকৰ্মী। আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে সদৌ শোণিতপুৰ জিলাৰ ছাত্ৰ সন্থাৰ অধীনস্থ ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হৈছিলে ২০ দিনীয়া কাৰ্যসূচীৰে বিহু নাচ, ঢোল বাদন আৰু জেং বিহুৰ আখৰা অৰ্থাৎ কৰ্মশালা। আজি অনুষ্ঠানটিৰ সামৰণি পৰিব। কি ক'ব আজি দিনটোত? ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ আমন্ত্ৰণ ক্ৰমে আজি আমি এই ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু নাচ, ঢোল বাদন আৰু জেং বিহুৰ আখৰাৰ এই অনুষ্ঠানত আমি উপস্থিত আছোঁ। আজি সামৰণি অনুষ্ঠান, এক আনন্দমুখৰ পৰিৱেশ। আগন্তুক যি বহাগ বিহু, ৰঙালী বিহু, এই ৰঙালী বিহুক আদৰণি জনোৱাৰ এক প্ৰস্তুতি। গতিকে সেইকাৰণে আমি সমূহ ৰাইজলৈ আজি অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু লগতে এই প্ৰশিক্ষাৰ্থীসকল যিসকলক বিহু নাচ, যিসকলক আমাৰ জেং বিহু আৰু ঢোল বাদন ইয়াত প্ৰশিক্ষণ দিয়া হৈছে, মই ভাবোঁ ই অসমবাসীৰ সংস্কৃতিক বলিষ্ঠ এক পদক্ষেপ। গতিকে এনেবোৰ এই প্ৰশিক্ষণ বা এনেবোৰ অনুষ্ঠানে আমাক অসমবাসীক আগুৱাই লৈ যাব আৰু আমাৰ বিহুটি সৰ্বাংগ সুন্দৰভাৱে আমি ৰূপায়ণ কৰিব পাৰিম। আৰু এই বহাগ বিহুতেই যি পৰিৱৰ্তন, এই পৰিৱৰ্তনৰ লগে লগে আমাৰ সকলোৰে জীৱনত সমৃদ্ধিশালী আৰু সকলোৰে জীৱন সুখময় হ'ব বুলি আমি অনুভৱ কৰিছোঁ। ইতিমধ্যে শুনিলে স্থানীয় সমাজকৰ্মী ধৰ্মেশ্বৰ শইকীয়াই কথাখিনি জনাইছে। সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ অধীনস্থ ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা ২০ দিনীয়া বিহু নাচ, ঢোল বাদন আৰু জেং বিহুৰ যি কৰ্মশালা, এই কৰ্মশালাৰ যিহেতু আজি সামৰণি অনুষ্ঠান। আৰু এই সামৰণি অনুষ্ঠানে আজি সকলোকে উৎফুল্লিত কৰিছে, কিয়নো এই অনুষ্ঠানৰ জৰিয়তে বিহু নাচ, ঢোল বাদন আৰু জেং বিহুক সঠিকভাৱে উপস্থাপন কৰাৰ যি এটা প্ৰয়াস ছাত্ৰ সন্থাৰ, এই প্ৰয়াসক আদৰণি জনাইছে আজি তেখেতলোকে। আৰু ইয়াত এনেদৰেই জ্যেষ্ঠসকল আহিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা জ্যেষ্ঠসকলে আহি অংশগ্ৰহণ কৰিছে অনুষ্ঠানটিত। আমি আৰু এগৰাকী জ্যেষ্ঠ ইয়াত আছে, তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ এই বিশেষ দিনটোত? ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ এটা মহান প্ৰচেষ্টা। এইটো সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই এনেধৰণৰ বিহু নৃত্যৰ আখৰা কৰি আহিছে। আমাৰ ঢেকীয়াজুলি কণ কণ শিশু, ল'ৰা ছোৱালী এটাই ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰি ভৱিষ্যত এজন ভাল বিহুৱা হৈ ঢেকীয়াজুলি সুনাম অৰ্জন কৰিব বুলি মই আশা ৰাখিছোঁ।
ইতিমধ্যে শুনিলে সকলোৱে এটাই আশা প্ৰকাশ কৰিছে, যিসকলে ইয়াত প্ৰশিক্ষণ লৈছে বা যিসকল প্ৰশিক্ষকে ইয়াত প্ৰশিক্ষণ দিছে, সেই তেখেতলোকৰ প্ৰচেষ্টাতে এই কণ ছাত্ৰ ছাত্ৰীসকলে বা কণ শিশুসকলে যি নিজৰ সংস্কৃতি নিজৰ পৰম্পৰা জীয়াই ৰখাৰ কাৰণে তেখেতলোকে অহৰহ চেষ্টা চলাব আৰু আগন্তুক দিনত সঠিকভাৱে বিহুক উপস্থাপন কৰিব, তাৰে আশা কৰিছে সকলোৱে। প্ৰশিক্ষাৰ্থীসকলে এনেদৰে শাৰী পাতিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে ঢেকীয়াজুলিত। আৰু ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যি প্ৰচেষ্টা, এই প্ৰচেষ্টাত সকলোৱে উৎফুল্লিত হৈছে, আনন্দিত হৈছে। আৰু ইয়াত আৰু জ্যেষ্ঠসকল আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম আৰু আমি চৌদিশৰ পৰিৱেশ দেখুৱাম। আৰু লগেদি যিসকল ইয়াত অভিভাৱক অভিভাৱিকাসকল উপস্থিত আছে, তেখেতলোকৰ পৰাও আজি আমি কিছু কথা জনাৰ চেষ্টা কৰিম। সকলোৱে যিহেতু আজি নিজৰ সন্তানক লৈ এটা ভৱিষ্যত নিৰীক্ষণ কৰিব ওলাইছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে। আৰু ইয়াত আৰু এগৰাকী সমাজকৰ্মী আছে, আমি প্ৰাক্তন শিক্ষাগুৰু, তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব ছাৰ আজিৰ দিনটোত? আজিৰ দিনটো ভাল লাগিছে, বহাগ আহিছে বুলি আমাৰ অনুভৱ হৈছে। আৰু বিহু নাচ, ঢোল বাদন, জেং বিহুৰ আখৰা ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত হৈ আছে, প্ৰতি বছৰে হয়। আৰু এইটোতো ভাল পদক্ষেপ। উঠি অহা প্ৰজন্মই বিহুৰ বিষয়ে সম্যক জ্ঞান, বিশেষকৈ নাচৰ যিটো মানে পদ্ধতিগত নৃত্য নাচ, যাতে ভুল নহয়, এনেকুৱা ধৰণৰ হোৱাটো কামনা কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে সকলো এটাই কামনা কৰিছে, এনেদৰে উঠি অহা প্ৰজন্মক বিহু নাচ, ঢোল বাদন আৰু জেং বিহুৰ প্ৰতি আকৰ্ষিত কৰা হওক, তাৰে কামনা কৰিছে সকলোৱে। আৰু আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ, ইয়াত এনেদৰে অজস্ৰ লোকৰ সমাগম হৈছে। আৰু ইয়াত ইতিমধ্যে আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি আনন্দ তাঁতীও আহিছে, আমি তেখেতৰ পৰা চমুকৈ কিছু কথা জনাৰ চেষ্টা কৰিম। সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ অধীনস্থ ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা যি বিহু নাচ, ঢোল বাদন আৰু জেং বিহুৰ কৰ্মশালাৰ আজি সামৰণি। আপোনালোকেও আজি ইয়াত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিছে, কি ক'ব? প্ৰথমতে ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাক আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে প্ৰত্যেক বছৰৰ দৰে এই বছৰৰো বিহু নাচ, ঢোল বাদন আৰু যি আমাৰ জেং বিহুৰ যি আখৰাৰ আজি সামৰণি অনুষ্ঠান মাতিছে। আৰু আমাৰ অসম এটি সাংস্কৃতিকবান ৰাজ্য হয়, য'ত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ এই ভাতৃত্ববোধৰ যি এনাজৰীৰে বসবাস কৰোঁ। আৰু এই আখৰাৰ জৰিয়তে অসমৰ যি সংস্কৃতিক, সেই সংস্কৃতিক কিদৰে আগুৱাই লৈ যাবলৈ নতুন প্ৰজন্মই আৰু উঠি অহা যি কণ ল'ৰা ছোৱালীক এটা প্ৰশিক্ষণ দ্বাৰাই নিজৰ সংস্কৃতিক যি আকৰ্ষিত কৰি কিজনে সাংস্কৃতিক দিশে যেনেকৈ অসমক আগুৱাই লোৱা যি প্ৰচেষ্টা সদৌ অসম ছাত্ৰ সন্থাই ঢেকীয়াজুলি আঞ্চলিক কমিটি, আমি সঁচাকৈ শলাগ লৈছোঁ। হয়, ইতিমধ্যে শুনিলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি আনন্দ তাঁতীয়ে কৈছে যে নৱপ্ৰজন্মক এই বিহুৰ প্ৰতি আকৃষ্ট কৰা বা নৱপ্ৰজন্মক বিহুৰ প্ৰতি আকৰ্ষিত কৰাৰ যি প্ৰচেষ্টা, ছাত্ৰ সন্থাৰ এই প্ৰচেষ্টা সদায় অব্যাহত থাকক, তাৰে কামনা কৰিছে। আৰু ইয়াত এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা অভিভাৱকসকল আহিছে আৰু সকলোৱে নিজৰ সন্তানক লৈ ব্যস্ত হৈছে আৰু নিজৰ সন্তানক বিহু নাচ, ঢোল বাদন আৰু এই জেং বিহুৰ কৰ্মশালাত অংশগ্ৰহণ কৰাইছিলে আৰু সকলোৱে নিজৰ সন্তানক বিহুৰ প্ৰতি আকৃষ্ট কৰাৰ এটা প্ৰয়াস কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা যিহেতু লোকসকল আহিছে আৰু ইয়াতে এগৰাকী স্থানীয় সমাজ সেৱিকা আছে নিতন সিনহা, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? बहुत अच्छा लग रहा है। आज बिहू का जो कर्मशाला है उसका उपलक्ष्य में ये लोग प्रोग्राम रखे हैं, बहुत सुंदर से सजाए हैं, बहुत अच्छा लग रहा है। হয়, ইতিমধ্যে শুনিলে সকলোৰে এটা কথাই, যুৱ প্ৰজন্মক আগবঢ়াই লৈ যাব লাগিব আৰু উঠি অহা কণ ল'ৰা ছোৱালীক আগবঢ়াই লৈ যাব লাগিব। কি ক'ব আজি অনুভৱ কেনেকুৱা? আজি ভালেই লাগিছে, ইমান কণ ল'ৰা ছোৱালীবিলাকে শিকিছে। তাৰ মাজত দুগৰাকীমান মহিলাও দেখিছোঁ, তেওঁলোকেও আহি এই আমাৰ বিহু নাচ শিকিছে, ভাল লাগিছে। শুভেচ্ছা জনাইছোঁ আটাইকে, লগতে আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ অসমবাসী ৰাইজক। কি ক'ব আজিৰ দিনটোত? নমস্কাৰ। পোনপ্ৰথমে অসমবাসীলৈ ৰঙালী বিহুৰ আগন্তুক শুভেচ্ছা জনালোঁ। সুন্দৰ পৰিৱেশ, সুন্দৰ অনুভৱ, দেখিছেই কণ ল'ৰা ছোৱালীবোৰে কি ধুনীয়াকৈ সাজি কাচি আহিছে, দেখি খুব ভাল লাগিছে। ধন্যবাদ। ইতিমধ্যে শুনিলে কণ ল'ৰা ছোৱালীয়ে যিহেতু এই বিহুৰ প্ৰতি আকৃষ্ট হৈছে আৰু বিহু নাচ, ঢোল বাদন আৰু জেং বিহুৰ প্ৰতি আকৃষ্ট হৈ সকলোৱে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছিলে। সঁচাই এক সুন্দৰ পৰিৱেশ আজি এই ঢেকীয়াজুলিত। আৰু শ্বহীদ নগৰী ঢেকীয়াজুলিৰ যেন মান সন্মান অক্ষুণ্ণ ৰাখিব এইসকল কণ শিশুৱে আৰু তেখেতলোকে যি বিহু, এই বিহুক সঠিকভাৱে উপস্থাপন কৰাৰ উদ্দেশ্যৰে এনেদৰে আখৰাত
অংশগ্ৰহণ কৰিছে আৰু তেখেতলোকে 20 দিনীয়া কৰ্মশালাত ভাগ লৈছিলে আৰু ভাগ লৈ তেখেতলোকে সঠিকভাৱে বিহু উপস্থাপন কৰাৰ কাৰণে প্ৰয়াস কৰিছিলে আৰু ইয়াতে এনেদৰে আজি অনুষ্ঠিত হৈছে এই অনুষ্ঠানটিৰ সামৰণি অনুষ্ঠান আৰু আমি দেখুৱালো সামগ্ৰিক পৰিৱেশ সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শ্বহীদ নগৰী ঢেকিয়াজুলিৰ পৰাই সকলোলৈ ৰঙালী বিহুৰ ওলগ জনাই মোৰ এই সম্প্ৰচাৰ সমাপ্ত কৰিছো।